নমস্কাৰ নিৰাময় যোগ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰা অন্যটা ভিডিঅ'লৈ মই আপোনালোক পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' আগবঢ়াইছো। আপোনালোকে নিশ্চয় চাই আপোনালোকৰ মতামত জনাব বুলি মই আশা ৰাখিছো। এতিয়া আমিও ইমান এইটো ভাবা নাই ন উগাৰ আহি আছে ভাবো কিবা গেছৰ প্ৰব্লেম নহয়। ভিডিঅ'টো মই আপোনালোকলৈ এইটো কাৰণে আগবঢ়াইছো, যদি কোনোবা এনেকুৱা সমস্যাত ভুগি আছে, যদি কাৰোবাক আপোনালোকে প্ৰত্যক্ষ কৰিছে, তেতিয়া নিশ্চয় আমাৰ সৈতে যোগাযোগ কৰিলে আমি সুফল দিবলৈ চেষ্টা কৰিম। যি নেকি মই আপোনালোকক জনাইছো যে আমাৰ এটা আৰোগ্য কেন্দ্ৰ আছে, আমি ইয়াত সকলো ৰোগৰ চিকিৎসা কৰোঁ। গতিকে সেই সূত্ৰে তেখেতে 24 এপ্ৰিলত আমাৰ আৰোগ্য কেন্দ্ৰলৈ আহিছিল। তেখেতে কণ্টিনিউ আমি তেখেতক 3 দিন সেৱা আগবঢ়াইছোঁ, যি নেকি আমাৰ সেই তেখেতৰ সমস্যাটোৰ কোৰ্চটো হৈছে আমাৰ 14 দিনৰ। তেখেতে টোটেল 5 দিন সেই ট্ৰিটমেণ্টটো আমাৰ পৰা লৈছে। তাৰোপৰি তেখেতৰ হাজবেণ্ডে জনাইছে যে এই সমস্যাটো হোৱাৰ পৰা তেখেতে কাৰো ঘৰলৈ মিতিৰ কুটুম বা কাৰো ঘৰত বিয়া সকাম খাবলৈ যোৱাই নাছিল, কিন্তু যি নেকি তেখেতৰ ঘৰ ৰাজস্থানত। কালি গতিকে হাজবেণ্ডে জনাইছে যে কালি বহু দিনৰ অন্তত তেখেতে ৰাজস্থানত মাকৰ ঘৰলৈ ফুৰিবলৈ গৈছে বুলি তেখেতে আমাক জানিবলৈ দিছে। আমিও সুখী হৈছোঁ, তেখেত সুস্থ হৈ উঠক। তাৰোপৰি তেখেতৰ দৰে আৰু যদি কোনোবা তেনেকুৱা কিবা সমস্যাত ভুগি আছে, তেনেদৰে আমি নিশ্চয় সুস্থ কৰিবলৈ চেষ্টা কৰিম। আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় আমি এটা সুপৰামৰ্শ দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। তাৰোপৰি এই কণ্ডিশ্যনটো যদি আপোনালোকে ক'ৰবাত দেখা পাইছে, যদি শুনিছে এইটো কি বুলি কয় বা ডক্টৰৰ মতেনো কি বুলি কয়, এনেকুৱা যদি কিবা আপোনালোকে জানে মোক কমেণ্ট কৰি জনাবচোন। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। ধন্যবাদ।